প্ৰাক্তন কৃষিমন্ত্ৰী আৰু প্ৰাক্তন বিত্ত ৰাজ্যমন্ত্ৰী নীলমণি চেণ্ডেকা ডাঙৰীয়াই তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ধন্যবাদ খালেক। মোৰ একেলগে মঞ্চতে বহি থকা আমাৰ প্ৰাক্তন মন্ত্ৰী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ডাঙৰীয়া, আমাৰ ডক্টৰ দাস ডাঙৰীয়া আৰু সাংবাদিক বন্ধুসকল, ভাৰতীয় সংবিধানত বাজেট কি এই সম্পৰ্কে ব্যাখ্যা কৰা আছে। বাজেট এখন ধাৰাবাহিক নহয়। বাজেটত সদায় স্বীকৃত হয় বিগত বৰ্ষৰ কৃতকাৰ্যতা আৰু ভৱিষ্যতে নতুন বছৰটোত ৰাজ্যখনৰ চৰকাৰখনে কি গতিশীলতাৰ মাজেদি অৰ্থনৈতিকভাৱে দেশখনৰ পৰা ৰাজ্যখনক স্বাৱলম্বিতা কৰিব তাৰ এখন মানচিত্ৰ থাকে। আমাৰ ৰিপুল বৰা ডাঙৰীয়া আৰু জ্যোতি প্ৰকাশ ডাঙৰীয়াই কৈছে এইখন এখন ধাৰাবাহিক। মই ভাবো এইখন ধাৰাবাহিক নহয়, অসমৰ অৰ্থনৈতিক ইতিহাসৰ আটাইতকৈ উৎকৃষ্ট হ'ল এইখন বাজেট। এইকাৰণে অৰ্থনৈতিক উৎকৃষ্ট বুলি মই এইকাৰণে কৈছো, এইখন বাজেট আদানী আম্বানীক সন্তুষ্ট কৰাৰ বাজেট। আজি যেতিয়া মুখ্যমন্ত্ৰীয়ে বাজেটৰ ওপৰত কৈছিল, আপোনালোকে লক্ষ্য কৰা কৈছিল যে এগ্ৰিকালচাৰ ইনকাম টেক্সৰ ধন এইবাৰ তেওঁলোকে কম কৰিব, কাৰণ তেওঁৰ নিজৰ বহুত বাগিচা আছে। এই বাগিচাৰ যিটো ইণ্টাৰেষ্ট আহিব, সুদ আহিব, সেইটো তেওঁলোকে ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ বাগিচাবোৰ তাৰ অধীনত যে ধনীক পুঁজিপতি আছে। গতিকে এইখন বাজেট হৈছে ধনী পুঁজিপতি সন্তুষ্ট কৰা বাজেট। এইখন বাজেট হৈছে শ্ৰমিক বিৰোধী বাজেট। এইখন বাজেট হৈছে কৃষক বিৰোধী বাজেট। মই কৃষক বিৰোধী বুলি এইকাৰণে কৈছো যে আজি গ্ৰামাঞ্চলৰ 90% মান গ্ৰামাঞ্চলত বাস কৰে। তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিলে বাজেটত উল্লেখ আছে। খেতিয়কৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ কি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে উল্লেখ আছে। গ্ৰামাঞ্চলত বাস কৰা কৃষকৰ সন্তানসকলৰ চাকৰি কৰ্মসংস্থাপনৰ কি ব্যৱস্থা কৰিলে, কৃষিৰ বিকাশৰ কাৰণে তেওঁলোকে কি আঁচনি কৰিলে, কৃষিৰ বিকাশৰ কাৰণে তেওঁলোকে কি নীতি গ্ৰহণ কৰিলে, তাত কৰা বাজেটত উল্লেখ কৰা আছে। মুঠিও নাই। আজি আমাৰ মহিলাসকলৰ 11,000 টকা দি পেলাই আমাৰ অসমীয়া মহিলাসকল আত্মসন্মান তেওঁলোকে দিছে। অথচ তেওঁলোকে মহিলাসকলৰ এম্পাৱাৰমেণ্টৰ কাৰণে কোনো স্কিম এই বাজেটখনত উল্লেখ কৰা নাই। এইটো লজ্জাজনক নহয়নে? অসমীয়া মহিলাসকলক স্বাস্থ্যকৰ নহয়নে? যদি তেওঁলোকৰ মহিলাসকলৰ এম্পাৱাৰমেণ্টৰ তেওঁলোকৰ আত্মনিৰ্ভৰশীলৰ কাৰণে তেওঁলোকে ধন দিয়াৰ কথা যদি আন্তৰিকতা আছিল দিলেহেঁতেন, তেওঁলোকে নিশ্চয় মহিলা এম্পাৱাৰমেণ্টৰ কথা কাৰণে পাৰ্মানেণ্ট তেওঁলোকে আঁচনি গ্ৰহণ কৰিব লাগিছিল, উল্লেখ থাকিব লাগিছিল। সেইবিলাক একোৱেই নাই। আজি বাজেটখনত আপোনালোকে লক্ষ্য কৰিব পৰা প্ৰতিবাৰৰ বাজেটত চাব যে প্ৰথমতে উল্লেখ থাকে ঘৰুৱা উৎপাদন কিমান বেছি অসম, আৰু অতি কৌশলগতভাৱে ঘৰুৱা উৎপাদনৰ চাহিদা আমাৰ কিমান বাঢ়িল সেই সম্পৰ্কে কিন্তু বাজেটখনত একেবাৰে উল্লেখ কৰা হয়। অৰ্থনৈতিক বিকাশ আমাৰ কিমান হ'ল, যোৱা বছৰ 10 বছৰত কিমান তেওঁলোকৰ অৰ্থনৈতিক বিকাশ কৰিলে তাৰ কথা উল্লেখ নাই। যদি অৰ্থনৈতিক বিকাশৰ কথাই উল্লেখ নাই, ঘৰুৱা উৎপাদনৰ চাহিদাৰ যদি বিকাশ পৰিৱেশে নাথাকে এখন বাজেট কি বাজেট হয়? এই বাজেটৰ নামত নামান্তৰ এখন ধাৰাবাহিক। সেই কথাটো লখিমপুৰ ডাঙৰীয়াই আপোনালোকক কৈছে। আমাৰ আজি বাজেটৰ বৰুৱাই কৈছে, কৈছিল যে তেওঁলোকে কৈছে যে সাহসৰ সুখ প্ৰজাৰ সুখতে নিহিত হৈ থাকে। কিন্তু যে ৰজাই মদ বেচিব নালাগে, ৰজাই মদ বিক্ৰী কৰিব নালাগে, ৰজাই মদ অন্য ঠাইৰ পৰা আমদানি দিব নালাগে। এবাৰ গৌৰৱেৰে বাজেটত উল্লেখ কৰা হৈছিল যে এক্সাইজ ডিপাৰ্টমেণ্টত কিমান ৰাজহ বৃদ্ধি হৈছে, আৰু এই
মধ্যনীতিয়ে এক্সাইজ নীতিয়ে অসমৰ জনসাধাৰণক প্ৰজন্মক তেওঁলোকে ধ্বংস কৰিছে। সেইদিনাও ৰাজেন আমাৰ জাকিৰ হুছেইন ডাঙৰীয়াই এইবিলাক কৰিছে। গোটেই সমাজখন তেওঁলোকে বিষবাস্প কৰি তুলিছে, গোটেই সমাজখন তেওঁলোকে ধ্বংস কৰি দিছে কেৱল আঁচনিৰ নামত। আজি লক্ষ লক্ষ অসমীয়া ডেকা ল'ৰা কেৰেলা, গুজৰাট, বম্বে এইবিলাকত ঘূৰি ফুৰিছে, মেনড্ৰেন হৈছে। ক'ত সেই মেনড্ৰেন ইয়াত আনি স্বাৱলম্বী সেই ডেকাসকলক কৰ্ম সংস্থাপনৰ বিভিন্ন কৰ্মসংস্থাপনৰ বহল ভিত্তিক তেওঁলোকৰ ৰোগী আজি উচ্ছেদ কৰিছে। উচ্ছেদৰ ভূল নীতি কি, ৰাজনীতি কি তেওঁলোকৰ? উচ্ছেদ কৰিবলৈ এটা নীতি থাকিব লাগিব। আজি এগ্ৰিকালচাৰৰ কি নীতি? নীতিহীন এইখন চৰকাৰ। এইখন চৰকাৰ দাবী ধমকি দি চলি থকা চৰকাৰ, গুপ্ত হত্যা হৈ মুক্ত হত্যা কৰা চৰকাৰ। সেইকাৰণে এইখন চৰকাৰৰ পৰা অসমৰ জনসাধাৰণে একো নাপায়, শ্ৰমিকসকলে একো নাপায়, কৃষকসকলে একো নাপায়। কেৱল আশা দি থকা এখন চৰকাৰ। শেষত মই এটা কথা ক'ব খুজিছো, আকৌ এটা কথা কৈছিল, there is no happiness in the kingdom of an evil king. দুৰাচাৰী ৰজাৰ শাসনত কোনো প্ৰজাৰ সুখত থাকিব নোৱাৰে। আজি এইখন চৰকাৰ দুৰাচাৰী চৰকাৰ। এই চৰকাৰৰ তলত কোনো শান্তি থাকিব নোৱাৰে, কোনো দেশৰ সমৃদ্ধি হ'ব নোৱাৰে। দেশ ৰাজ্যখন লাহে লাহে ধ্বংসৰ ফালে কৰি গৈছে। আজি অসমীয়া অনাঅসমীয়া অৰ্থনীতি কুক্ষিগত হৈছে। অসমীয়া ব্যৱসায় বাণিজ্য কৰা মানুহবোৰ আজি লাহে লাহে তেওঁলোকৰ ব্যৱসায় বাণিজ্য এৰিবলগীয়া হৈছে। আজি গোটেই কেপিটেল এক্সপেণ্ডিচাৰৰ 99% আদানী আৰু অসমীয়া ঠিকাদাৰ অঞ্চললৈ এই ধন গুচি গৈছে। কোনো অসমীয়া ঠিকাদাৰে মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, সাধাৰণ মধ্যবিত্তই এই বাজেটখনৰ পৰা এক পইচাৰো সহায় নাপাব। তেওঁলোকৰ অৰ্থনৈতিক বিকাশ, তেওঁলোকৰ সামাজিক বিকাশ, তেওঁলোকৰ সামাজিক ন্যায় তেওঁলোকে নাপাব। সেইকাৰণে এই বাজেটখন পুনৰ মই কৈছো অসমৰ ইতিহাসৰ আটাইতকৈ নিকৃষ্ট বাজেট।